জিলাৰ বেলচৰ থানা অন্তৰ্গত বননন্দী গাঁও। মোৰ নাম হ'ল অজিত কুমাৰ শৰ্মা। মই গভমেণ্ট চাকৰি কৰিছিলোঁ জলসিঞ্চন বিভাগত। ৰিটায়াৰ কৰিলোঁ 2021। তাৰপিছতে এই পূজা পাৰ্বণটো এতিয়া অলপ বেছিকৈ চলি আছে। অকলে মাতে, অকলে তাত যাওঁ, কোনো মানে হেৰি নকৰোঁ, আকৌ অসুবিধা নিদিওঁ মানুহ। আৰু মই এই লাইনতে এই পূজা পাৰ্বণ কৰিয়ে মই চাকৰি পালোঁ। মোৰ চাকৰি দিয়া মানুহজন আপোনাক ক'লে আচৰিত হ'ব, মানে হিমন্ত বিশ্বৰ খুৰাকে চাকৰি দিছিল পূজা কৰি থাকোঁতে। কৈছে তুমি মই ইয়াত তোমাক চাকৰি দিম, চাকৰি কৰিবা, কিন্তু অফিচত যাবই নালাগে, এনেকুৱা তাৰমানে। হ'ব আহিবা যাবা আৰু খুব ভাল পায় আৰু অফিচ ষ্টাফবিলাকে। মই অফিচ কৰি থাকিলোঁ, চাকৰি কৰি থাকিলোঁ 2021 পৰা। এইটো এতিয়া কণ্টিনিউ হ'ল তাৰমানে মোৰ। মানে মানুহবিলাকে মাতে, কিবা জানো নাজানো এইটো মই নিজে নাজানো তাৰমানে। সকলোৱে কয় তই জানা বহুত, গতিকে আমাৰ ঘৰত পূজা কৰিব লাগিব আৰু ষষ্ঠী পূজা আৰম্ভণি। এতিয়া আমি ধৰক প্ৰতিমা আনিলোৱে, প্ৰতিমা অনাৰ পিছতে আপোনাৰ এতিয়া সন্ধিয়া হ'ব। আমাৰ বেল বৰম বুলি কয় এইটো, বেল থকা আনি বৰি আনিব লাগিব। তাতে আমাৰ কলগছ একজোপা, মানে মা দুৰ্গা মা আমাৰ প্ৰতিমা নহ'লেও হয় একচুৱেলি। প্ৰতিমাটো হ'ল কি এটা আকৰ্ষণৰ কাৰণে, প্ৰতিমাখন চালে সকলোৱে বুজি পায়। এটা পৰিয়াল, আমাৰ ঘৰৰ পৰিয়াল এখন, তাৰমানে এই প্ৰতিমাখন আমাৰ ঘৰৰ পৰিয়াল এটা। আৰু তাৰপিছত কালি সপ্তমী পূজা আৰম্ভ হ'ব। সপ্তমী পূজাৰ পিছত অষ্টমী পূজা। অষ্টমী পূজাত মানে নানান ধৰণৰ পূজা হয়, তাতে ফল পিঠ হাবি যাবি লাগে। তাৰপিছত সন্ধিয়া এটা 45 আপোনাৰ সন্ধি পূজা হ'ব। 1:45 লাগে, 2:45 লাগে সন্ধি পূজা আৰম্ভ হোৱাৰ পিছতে নেক্সট মানে পৰৱৰ্তী আহিব নৱমী পূজা। নৱমী পূজাত অৰ্থাৎ শনিবাৰলৈকে চলিব। শনিবাৰৰ পিছত ৰবিবাৰে একাদশী তিথি চলিব এইটো। তাৰমানে নৱমী দশমীৰ দিনা আমাৰ বিজয় হয়, বিজয় দশমী। বিজয় দশমীৰ দিনা আমাৰ দুৰ্গা দেৱী তেওঁ যাব ঢলাই গমন কৰিব মাকৰ ঘৰলৈকে। আহোঁতে কিন্তু আহিলে হাতীত, মানে মা দুৰ্গা দেৱী সৌৰভ ঘৰত আহিলে এতিয়া যাব, কিন্তু মাকৰ ঘৰত মানে হেৰিত আপোনাৰ ঢলাই যাব। ঢলা বুজি পায় নহয়? ঢলা মানে আগত দৰা কন্যা যি কান্ধত তোলে, শ্ৰীকৃষ্ণ মানে মহাভাৰতৰ সেইখন ঢলা। দক্ষিণ এইটো শালমাৰা মানকাছা চিংৰি হাতী চিংৰি SP মানে পূজা এইখন। এইবাৰ প্ৰথম মাতিলে মোক ইয়াতে, মানে চন্দ্ৰ কলিতা ছাৰে মাতিছে ইয়াতে মোক। আহিলে কিন্তু মোৰ মানকাছাৰৰ পৰাই নিমন্ত্ৰণটো হৈছে। মানকাছাৰত ছাৰে গৈছিলে এইদিনা। মানকাছাৰত গৈ পেলাই মানে এই আশ্ৰম যি আছে, আশ্ৰমৰ পৰা মোৰ দেউতা আছিল তাতে। দেউতাৰ পূজাখন পাইছোঁ আৰু ইয়াতে এইবাৰ। গতিকে যদি ভৱিষ্যত আহিব লাগে চাম, চেষ্টা কৰিম অহাৰ কাৰণে, দেহা ভালে থাকিলে সেনেকুৱা। জিলাৰ বেলচৰ থানা অন্তৰ্গত বননন্দী গাঁও। মোৰ নাম হ'ল অজিত কুমাৰ শৰ্মা। মই গভমেণ্ট চাকৰি কৰিছিলোঁ জলসিঞ্চন বিভাগত। ৰিটায়াৰ কৰিলোঁ 2021। তাৰপিছতে এই পূজা পাৰ্বণটো এতিয়া অলপ বেছিকৈ চলি আছে। অকলে মাতে, অকলে তাত যাওঁ, কোনো মানে হেৰি নকৰোঁ, আকৌ অসুবিধা নিদিওঁ মানুহ। আৰু মই এই লাইনতে এই পূজা পাৰ্বণ কৰিয়ে মই চাকৰি পালোঁ। মোৰ চাকৰি দিয়া মানুহজন আপোনাক ক'লে আচৰিত হ'ব, মানে হিমন্ত বিশ্বৰ খুৰাকে চাকৰি দিছিল পূজা কৰি থাকোঁতে। কৈছে তুমি মই ইয়াত তোমাক চাকৰি দিম, চাকৰি কৰিবা, কিন্তু অফিচত যাবই নালাগে, এনেকুৱা তাৰমানে। হ'ব আহিবা যাবা আৰু খুব ভাল পায় আৰু অফিচ ষ্টাফবিলাকে। মই অফিচ কৰি থাকিলোঁ, চাকৰি কৰি থাকিলোঁ 2021 পৰা। এইটো এতিয়া কণ্টিনিউ হ'ল তাৰমানে মোৰ। মানে মানুহবিলাকে মাতে, কিবা জানো নাজানো এইটো মই নিজে নাজানো তাৰমানে। সকলোৱে কয় তই জানা বহুত, গতিকে আমাৰ ঘৰত পূজা কৰিব লাগিব আৰু ষষ্ঠী পূজা আৰম্ভণি। এতিয়া আমি ধৰক প্ৰতিমা আনিলোৱে, প্ৰতিমা অনাৰ পিছতে আপোনাৰ এতিয়া সন্ধিয়া হ'ব। আমাৰ বেল বৰম বুলি কয় এইটো, বেল থকা আনি বৰি আনিব লাগিব। তাতে আমাৰ কলগছ একজোপা, মানে মা দুৰ্গা মা আমাৰ প্ৰতিমা নহ'লেও হয় একচুৱেলি। প্ৰতিমাটো হ'ল কি এটা আকৰ্ষণৰ কাৰণে, প্ৰতিমাখন চালে সকলোৱে বুজি পায়। এটা পৰিয়াল, আমাৰ ঘৰৰ পৰিয়াল এখন, তাৰমানে এই প্ৰতিমাখন আমাৰ ঘৰৰ পৰিয়াল এটা। আৰু তাৰপিছত কালি সপ্তমী পূজা আৰম্ভ হ'ব। সপ্তমী পূজাৰ পিছত অষ্টমী পূজা। অষ্টমী পূজাত মানে নানান ধৰণৰ পূজা হয়, তাতে ফল পিঠ হাবি যাবি লাগে। তাৰপিছত সন্ধিয়া 1:45 আপোনাৰ সন্ধি পূজা হ'ব। 1:45 লাগে, 2:45 লাগে সন্ধি পূজা আৰম্ভ হোৱাৰ পিছতে নেক্সট মানে পৰৱৰ্তী আহিব নৱমী পূজা। নৱমী পূজাত অৰ্থাৎ শনিবাৰলৈকে চলিব। শনিবাৰৰ পিছত ৰবিবাৰে একাদশী তিথি চলিব এইটো। তাৰমানে নৱমী দশমীৰ দিনা আমাৰ বিজয় হয়, বিজয় দশমী। বিজয় দশমীৰ দিনা আমাৰ দুৰ্গা দেৱী তেওঁ যাব ঢলাই গমন কৰিব মাকৰ ঘৰলৈকে।
আহোঁতে কিন্তু আহিলে হাতীত মানে মা দুৰ্গা দেৱী সৌৰ ঘৰত আহিলে এতিয়া যাব কিন্তু মাকৰ ঘৰত মানে হেৰিত আপোনাৰ ডলাই যাব ডলা বুজি পায় নহয় ডলা মানে আগত দৰা কন্যা যি কান্ধত তোলে শ্ৰীকৃষ্ণ মানে মহাভাৰতৰ সেইখন ডলা এজন দক্ষিণ এইটো শালমাৰা মানকাছা চিংৰি হাতী চিংৰি এছ পি মানে পূজা এইখন এইবাৰ প্ৰথম মাতিলে মোক ইয়াতে মানে চন্দ্ৰ কলিতা ছাৰে মাতিছে ইয়াতে মোক আহিলে কিন্তু মোৰ মানকাছাৰৰ পৰাই নিমন্ত্ৰণটো হৈছে মানকাছাৰত ছাৰে গৈছিলে এনে মানকাছাৰত গৈ পেলাই মানে এই আশ্ৰম যি আছে আশ্ৰমৰ পৰা মোৰ দেউতা আছিল তাতে দেউতাৰ পূজাখন পাইছোঁ আৰু ইয়াতে এইবাৰ ইভেন গতিকে যদি ভৱিষ্যত আহিব লাগে চাম চেষ্টা কৰিম অহাৰ কাৰণে দেহা ভালে থাকিলে সেনেকুৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।